যে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিভিন্ন দিশ সামৰি পেলাই আমি তেওঁৰ স্মৃতি সোঁৱৰণৰ কাৰণে আমি এই সভাখন আমি অনুষ্ঠিত কৰিছোঁ। থকা প্ৰণৱ পাঠৰী, আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকল, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু আজি সভাৰ মূল উদ্দেশ্য ইমানেই। আমি খাটি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া। মঞ্চত উপবিষ্ট মহাবিদ্যালয়ৰ উপাধ্যক্ষা বুৰঞ্জী বিভাগৰ আজিৰ বিশেষ বক্তা বা নিৰ্দিষ্ট বক্তা প্ৰণৱ পাঠৰী, শেষ দিনটোত উপস্থিত থকা অসমীয়া বিভাগ আৰু অন্যান্য বিভাগসমূহৰ পৰা আমাৰ মাজত উপস্থিত থকা সমূহ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ বাবে চিৰস্মৰণীয় দিন। আৰু যিটো হৈছে অসমৰ এজন পুৰোধা ব্যক্তি, সকলো দিশতে কলা সংস্কৃতি চিত্ৰকলা সকলোতে সমানে পটুতা থকা এজন বিশেষ ব্যক্তি, আৰু তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়া। তেখেতৰ আজি মৃত্যু দিৱস, তেখেতৰ মৃত্যুৰ দিনটো আমি অসমবাসীয়ে ৰাভা দিৱস হিচাপে উদযাপন কৰোঁ হওক। তেখেতৰ যি পাণ্ডিত্য, তেখেতৰ যি ব্যক্তিত্ব, সেইখিনি প্ৰকাশ কৰি গ'ল, সেইখিনি আচলতে অতুলনীয়, যাৰ বাবে আমি আজিৰ দিনটো আচলতে তেখেতক স্মৰণ কৰোঁ। গতিকে সেই সময়খিনিত যিখিনিত তেখেতে জন্মগ্ৰহণ কৰিছিলে, তেওঁ দেখা পাইছিলে যে চাৰিওফালে নিষ্পেষিত নিপীড়িত জনতাৰ ক্ৰন্দন, আৰু তেওঁৰ হৃদয়খন আচলতে সেই ব্যক্তিসকলৰ কাৰণে যিসকল নিপীড়িত আছিলে, শোষিত আছিলে, সেই জনতাৰ প্ৰতি আচলতে তেওঁৰ অতিকে দৰদ আছিলে। আৰু সেইকাৰণে আচলতে তেওঁ আজিৰ দিনটোত মানে স্মৰণ কৰিবলগীয়া এটা বিশেষ কথা হৈছে সেইটো, তেওঁ গোটেই জীৱন শোষিতসকলৰ কাৰণে পাঠ কৰিছিলে। তেওঁ স্বাধীনতা দেখিছিলে, কিন্তু তেওঁ কৈছিলে যে এই স্বাধীনতা কিন্তু জুঠা হ'ব, মানে মিনিংলেছ হ'ব, যদিহে আমি এই নিষ্পেষিতসকলৰ কাৰণে বা নিপীড়িতসকলৰ কাৰণে কাম কৰিব নোৱাৰোঁ, আগবাঢ়ি যাব নোৱাৰোঁ। আৰু তেওঁ এজন দানবীৰ আছিলে বুলি ক'ব পাৰিছে। তেওঁলোকৰ পৰিয়ালৰ যি 1600-1700 বিঘা মাটি আচলতে তেওঁলোকে কি কৰিছিলে, এই লোকসকলৰ সাধাৰণ হালোৱা সজোৱা যিসকল আছিলে তেওঁলোকৰ কাৰণে দান কৰি গৈছে। আজি তোমালোকে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ নাম শুনিছা, নহয়নে? চেণ্ট্ৰেল ইউনিভাৰ্চিটি, সেই চেণ্ট্ৰেল ইউনিভাৰ্চিটিও তেওঁলোকে ডনেট কৰা মাটিৰ ওপৰত আছে। গতিকে তেনেকুৱা এজন দানশীল ব্যক্তি, কাটৰে দান কৰিব পৰা পৰিয়ালৰ পৰা অহা এজন ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তিৰ আজি আমি চৰ্চা কৰিবলৈ লৈছোঁ। আমাৰ অসমীয়া ডিপাৰ্টমেণ্টে এটা খুব ভাল কাম হাতত লৈছে। এজন স্বাধীনতা সংগ্ৰামী আছিল, স্বাধীনতা সংগ্ৰাম কৰি পেলাই জেল খাটিবলগীয়া হৈছিলে। ছায়েন্সৰ এজন ছাত্ৰ হৈও তেওঁ কি কৰিছিলে, পিছলৈ আহি আকৌ সাহিত্য কলাত তেওঁ ইমান মানে পটুতা দেখুৱালে, ইমান ওপৰলৈ গুচি গ'ল, সেইটো এটা মানে ভাবিব নোৱাৰা কথা। গতিকে তেওঁ কিহত অৱদান নাই আচলতে আমি ক'ব নোৱাৰোঁ যে এইটো দিশতে অসমৰ কলা সংস্কৃতি, নহয়নে, নাচ গান সকলোতে, নৃত্যত তেওঁ নৃত্য বিশাৰদ আছিলে। তেওঁ নৃত্যৰ বাবে তেওঁ কাশী বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে তেওঁক কি কৰিছিলে, এটা উপাধিও দিছিলে। কি বুলি দিছিলে? কলাগুৰু। আমাৰ দেশৰ যিসকল পুৰোধা ব্যক্তি আছে তেওঁলোকক আমি স্মৰণ কৰাটো নিশ্চয়কৈ প্ৰয়োজন। সকলোৰে অসমীয়া জনজীৱনলৈ, অসমীয়া সাহিত্যলৈ বা অন্য দিশবিলাকত প্ৰত্যেকজনৰে অৱদান আছে। গতিকে সেই লোকসকলক আমি যিটো দিনত অন্তত অনুধাৱন কৰিব লাগে, তেওঁলোকৰ জীৱনী আমি চাব লাগে, আৰু তেওঁলোকেনো কেনেকৈ আগবাঢ়ি গৈছিলে, কি কি কাম কৰিছিলে, সেইখিনি আমি নিশ্চয়কৈ আমাৰ ফালৰ পৰা এটা অৱলোকন কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে। গতিকে মই বিশেষ নকওঁ, আজি আমাৰ মাজত নিৰ্দিষ্ট বক্তা আছে, তেখেতে নিশ্চয়কৈ সকলোবিলাক দিশ সামৰি আমাৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ উপকৃত হ'ব পৰাকৈ এইটো দিশ আমি নিশ্চয়কৈ মন কৰিম। আৰু পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ বাবে পুনৰবাৰ অসমীয়া বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰেক্ষাগৃহত উপস্থিত থকা অসমীয়া বিভাগে
বিশেষভাৱে আয়োজন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি মৃত্যুতিথি 20 জুন, আজি এই বিশেষ দিনটো মহাবিদ্যালয়ে প্ৰতি বছৰে এই দিনটো বিশেষভাৱে উদযাপন কৰি আহিছে, কেতিয়াবা বাহুল্যকৈ আৰু কেতিয়াবা অনুষ্ঠীয়াকৈ, কিন্তু এই ৰাভা দিৱস কেতিয়াও স্থিৰ হৈ যোৱা নাই। গতিকে সেইখিনিতে আমি ভাবিব লাগিব ৰাভা দিৱসৰ তাৎপৰ্য কি। নিঃস্ব দৰিদ্ৰ দলিতজনৰ অন্তৰৰ যি তীব্ৰ বিদ্বেষ আছিল, যি অন্তৰৰ ক্ষোভ প্ৰতিক্ৰিয়া আছিল, সেইসকলৰ কাষত সদায় মানৱ দৰদী হিচাপে থিয় দিয়া ব্যক্তিজন আছিল অসমৰ পুৰোধা ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। শংকৰদেৱৰ পাছতে যি দুজন ব্যক্তিৰ কথা আমাৰ অসমীয়া জনগণৰ, অসমীয়া সমাজত সদায় মনত ৰাখিবলগীয়া ব্যক্তি, সেই দুজন হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণু ৰাভা সংগীতে অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যোৱাত বহুত সহায়ক হৈছে। তেওঁৰ যি সংগীত আছিল, সেই সংগীতৰ মাজত আছিল বিপ্লৱৰ সুৰ। এই পৰাধীন জনতাৰ বাবে তেওঁৰ যি মহান তেওঁৰ অনুভৱ, সেই অনুভৱে সদায় জনগণক তেওঁক সোঁৱৰাই ৰাখিব। অসমীয়া বিভাগৰ আজি এই যি তেওঁলোকৰ যি প্ৰয়াস, যি তেওঁলোকে এনেধৰণৰ বছৰে বছৰে বিষ্ণু ৰাভা দিৱসৰ যি তেওঁলোকে আনুষ্ঠানিকতাৰে পালন কৰিছে, সেইবাবে এই বিভাগটো সঁচাকৈয়ে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ বাবে গৌৰৱৰ পাত্ৰ হৈ ৰ'ব। ৰাভাৰ আভাৰে আমি সদায় তেওঁৰ যি আদৰ্শ, সেই আদৰ্শৰ মাজেদি বিজ্ঞানসন্মতভাৱে সেই আদৰ্শক বাস্তৱায়িত কৰি এখন সেউজীয়া পৃথিৱীৰ সন্ধানত আমি অগ্ৰগতি হ'ব লাগিব, আৰু ৰাভাৰ এই মৃত্যু দিৱসত আমি সেই হিচাপে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। প্ৰথমতে মই মোৰ আন্তৰিক নমস্কাৰ জনাইছোঁ। অসমীয়া বিভাগৰ জোনাকী চৰাৰ উদ্যোগত যি এটা আজি সুন্দৰ অনুষ্ঠান ইয়াতে আয়োজন কৰিছে, আয়োজন কৰা এই অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয়া, উপস্থিত থকা গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়া, এই বিভাগৰ ছিনিয়ৰ অধ্যাপকসকল আৰু আমাৰ সন্মুখত বহি থকা ইংৰাজী বিভাগৰ মুৰব্বী প্ৰধান জীৱনজ্যোতি কাকতি ছাৰ, মেঘালী বাইদেউ আৰু সন্মুখত থকা মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধুসকল। যিমানবিলাক অলংকাৰে অলংকৃত কৰিব বিচাৰিছে নৱমী মেডামে, আচলতে তাৰ যোগ্য হয় নহয় মই নিজে নাজানো, কিন্তু মোৰ সাম্যক জ্ঞানেৰে বিষ্ণু ৰাভাক বুজাবলৈ চেষ্টা কৰিম। আজি 20 জুন, মানে অসম চৰকাৰেও 20 জুনটোক উদযাপন কৰিবলৈ নিৰ্দেশনা দিছে, আৰু অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে, দল সংগঠনেও 20 জুনটোক উদযাপন কৰিছে। আৰু 20 জুনটো উদযাপন কৰাৰ লক্ষ্য উদ্দেশ্যটো হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মোৰ ভাষাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সাগৰ নহয়, মহাসাগৰ এখন। সেইকাৰণে মোৰ দৰে ব্যক্তি এজনে কলাগুৰুৰ বিষয়ে সবিশেষ বিস্তৃত ৰূপত সকলো তথ্য তোমালোকৰ আগত দাঙি ধৰিব পাৰিম বুলি মোৰ বিশ্বাস নহয়, আৰু মই নিজেও তাৰ যোগ্য হয় বুলি নাভাবোঁ। যে নহওক, 20 জুনটো আজি ইয়াতে সমবেত হৈ উদযাপন কৰিছোঁ, কিন্তু আমাৰ মাজৰ কিমানজনে জানো আচলতে কলাগুৰু কোন হয়, বিষ্ণুপ্ৰসাদ কোন হয়। হয়তো জানিব পাৰোঁ, নেজানিব পাৰোঁ। যাই নহওক, এই বিষ্ণুপ্ৰসাদ ৰাভাই দেশৰ বাবে, জাতিৰ বাবে যি কৰি থৈ গ'ল, এই সম্পৰ্কত যিমান বিস্তাৰিত অধ্যয়ন লাগে, এই অধ্যয়ন মোৰো নাই। বন্তি কলিতা বাইদেৱে যেতিয়া ক'লে, মই সেইদিনাই ভাবিছোঁ যে কলাগুৰুৰ বিষয়ে অলপ পঢ়িব লাগিব, কিন্তু পঢ়িম ভাৱটো আজিলৈকে পঢ়া নহ'লে। ৰাতিপুৱাতে শুই উঠি কথাটো মনত পৰিলে, এটা হোৱাটছআপত মেছেজ এটা কৰি থৈছে, সেইকাৰণে পুনৰ মই আৰম্ভ কৰিলোঁ। আৰু এই কম সময়ৰ ভিতৰতে বিষ্ণু ৰাভাৰ বিষয়ে মই যি পাৰোঁ আপোনালোকক অৱগত কৰিব চেষ্টা কৰিম। প্ৰায়খিনি কথা আমাৰ ছাৰ আৰু মেডামে কৈছে। মই 50 চনৰ পৰা আৰম্ভ কৰিছোঁ। 1950 চনৰ 29 ফেব্ৰুৱাৰীত এটা নিউজ পাব্লিছ হৈছিলে, নতুন অসম নামৰ যিখন বাতৰি কাকত। এই বাতৰি কাকতখনত উল্লেখ আছিলে, এই উল্লেখৰ বিষয়লৈ যোৱাৰ আগতে মই এটা লাইন কৈ ল'ব বিচাৰিছোঁ। মই জেপত পিষ্টল লৈ ফুৰোঁ বুলি সিহঁতে নেজানিছিল। মই জেপত পিষ্টল লৈ ফুৰোঁ বুলি সিহঁতে নেজানিছিল। সিদিনা হঠাৎ মানুহে মুখে মুখে ইচ বতাহজাকত বাগৰি যোৱা গোপন ইস্তাহাৰখনত প্ৰকাশিত হ'ল
সামন্তৰ ঘৰত ধন কাঢ়িবলৈ যোৱা মই এনো এটা টকাই। এই কবিতাটো ক'ত জড়িত হৈ আছে সেই কথাটো মই আপোনালোকক বুজাব চেষ্টা কৰিম। 1951 চনৰ 9 ফেব্ৰুৱাৰীত নতুন অসমীয়া কাকতত এটা নিউজ পাব্লিছ হৈছিলে আৰু এই পাব্লিছ হোৱা বাতৰিটো কি আছিলে? ডাঙৰ ডাঙৰ আখৰত পাব্লিছ হৈছিলে দেই। বিষ্ণু প্ৰসাদ ৰাভা ওৰফে বিষ্ণু ৰাভা, পিতা গোপাল ৰাভা, ব্ৰেকেটত আছে সুবেদাৰ, ঘৰ দৰং জিলা তেজপুৰ কামৰূপ, বিৱৰণ মিঠা বৰণ, ওখ চুলি ওলোটাকৈ আঁচোৰা, কাৰ্লি চুলি, মুখখন কলা আকৃতিৰ, ফেঁচা নাকৰ দৰে। এই লিখাটোৰ জৰিয়তে মই আগুৱাই যাম। মোৰ গোটেই আজি যিটো বক্তৃতা এই বক্তৃতাটোৰ আঁত ধৰি মই আগুৱাই গৈ থাকিম। কি কাৰণে এনেকুৱা ধৰণৰ এখন জাননী বিষ্ণু ৰাভাৰ নামত জাননী প্ৰকাশ কৰিব লগা হৈছিলে? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে আমি ক'ব লাগিব যে বিষ্ণুপ্ৰসাদ ৰাভা এজন বিদ্ৰোহী আছিলে। ৰাজ বিদ্ৰোহী হিচাপে চিহ্নিত হোৱা সেই সময়ত এজন ব্যক্তি আছিল। আৰু বিষ্ণুপ্ৰসাদ ৰাভাইনো দেশদ্ৰোহী ৰাজদ্ৰোহীৰ এই উপাধিটো কি কাৰণে পাব লগা হৈছিলে? ইয়াৰ মূল কথাটোৱে আছিলে যে অলপ আগতে আমাৰ বাইদেউ বা ছাৰে যিখিনি কথা কৈ গ'ল, ৰনোৱা বনোৱা হালোৱা সজোৱা সেই ব্যক্তিবিলাকৰ নিচলা অসমখনৰ বাবে, নিচলা অসমীয়া জাতিটোৰ বাবে তেওঁ যিমান ত্যাগ কৰিছিলে, এই ত্যাগবিলাক আচলতে সেই সময়ত ব্ৰিটিছ চৰকাৰ বা ভাৰত স্বাধীনতাৰ ঠিক পিছৰ সময়খিনিত যিখন চৰকাৰ গঠিত হৈছিলে এই চৰকাৰখনৰ সহ্যকৰ নাছিল। তেওঁৰ কাৰ্যবিলাক সহ্য কৰিব পৰা বিধৰ নাছিলে আৰু সেইকাৰণে বিষ্ণুপ্ৰসাদ ৰাভাক এজন দেশদ্ৰোহী হিচাপে, ৰাজদ্ৰোহী হিচাপে সজাইছিলে। আৰু উল্লেখনীয় কথাটো যে সেই সময়ত বিষ্ণু ৰাভাৰ বাবে 10,000 টকাৰ মূল্য ঘোষণা কৰা হৈছিল। যিয়ে বিষ্ণুপ্ৰসাদ ৰাভাক ধৰাই দিব, গ্ৰেপ্তাৰ কৰাব, সেইজন ব্যক্তিৰ বাবে 10,000 টকা। সেই সময়ৰ 10,000 আজিৰ সময়ত তুলনা কৰিলে কেইবা লাখ টকা মানুহ হ'ব। গতিকে সেইজনে আছিলে আমাৰ চৰকাৰ ব্যৱস্থাই ৰাজদ্ৰোহী, দেশদ্ৰোহী হিচাপে পৰিচয় কৰোৱা বিশেষ ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভা। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হ'ল। এই স্বাধীনতাৰ লগত সংহতি ৰাখি দেশৰ এইটো মূৰৰ পৰা সিটো মূৰলৈ সাধাৰণ প্ৰজাৰ পৰা বহু উচ্চ পৰ্যায়ৰ মানুহে কি কৰিলে? এই স্বাধীনতা উৎসৱটো ধুমধামেৰে উদযাপন কৰিলে। কিন্তু সেই সময়খিনিত এই স্বাধীনতাক লৈ বিখন্ন হোৱা, এই স্বাধীনতাক লৈ অলপ বেলেগ ধৰণে চিন্তা কৰা ব্যক্তিজনে আছিলে আমাৰ শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। আৰু এই বিষ্ণুপ্ৰসাদ ৰাভাই কি ভাবিছিল? ইয়ে আজাদী নেহি হে জোঠা হে। তাৰমানে এয়া আমাৰ বাবে স্বাধীনতা নহয়, স্বাধীনতাৰ নামত অইন কিবা হে। কাৰণ যিখন সমাজত, যিখন দেশত কৃষক সাধাৰণৰ, প্ৰজা সাধাৰণৰ কি নাথাকিব? অধিকাৰ নাথাকিব। প্ৰজা সাধাৰণে যিখন সমাজত, যিখন দেশত মালিকী স্বত্ব নাপাব, এইখন সমাজ কেতিয়াও সেই প্ৰজা সাধাৰণৰ সমাজৰ বা প্ৰজা সাধাৰণৰ বাবে কেতিয়াও কি হ'ব নোৱাৰে? স্বাধীনতা হ'ব নোৱাৰে। আৰু এই যে স্বাধীনতাৰ সম্পৰ্কত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ অন্য এখন উপন্যাস মিচিং কনেং, কোনোবা যদি শুনিছে বা পঢ়িছে নিশ্চয়কৈ গম পাব। মিচিং কনেঙত তেওঁ শেষৰ ফাললৈ এটা দীঘলীয়া বাক্য লিখিছে আৰু এই বাক্যটো মই আপোনালোকৰ আগত পঢ়ি দিব বিচাৰিছোঁ। এইকাৰণে পঢ়ি দিব বিচাৰিছোঁ যে এই বাক্যটোৰ স্বাধীনতাৰ লগত এটা সাংঘাতিক সামঞ্জস্য আছে। তেওঁ কৈছে, ভাৰত স্বাধীন। কোনে কয়? ইংৰাজ গ'ল, ধনৰাজ হ'ল। আজি কলা ধনী আৰু বগা ধনীয়ে ভাৰতৰ জনসাধাৰণৰ বুকুত বহি টুপি টুপি তেজ পিছে, ৰুকি ৰুকি মঙহ খাইছে, কুৰুকি কুৰুকি হাড় কেইডাল চুবাইছে। আমি খাটিছিলোঁ 42 আন্দোলনত, স্বাধীনতাৰ যুঁজত হালোৱা সজোৱা বনোৱা আৰু তলমজলীয়া খলপৰ দুখীয়া শ্ৰেণীৰ ৰাইজে মিলি কিমান যুঁজিলোঁ। অথচ আমাৰ অঙহী বঙহী গৰীব ৰাইজে আজি এমুঠি খাবলৈ পায়, এমুঠি খাবলৈ নাপায়। অথচ যিসকলে দ্বিতীয় মহাসমৰৰ সময়ত 42 চনৰ যুঁজাৰুসকলক চোৰাং হিচাপে ধৰাই দিবলৈ সহায় কৰিছিল, ঠিকাদাৰী কৰিছিল, ডাঙৰ ধনী মানুহ হৈ কাৰেংহেন ঘৰ সাজি লাখ লাখ টকা আজি বেংকত টকা জমাইছে, স্বাধীনতা পোৱাৰ লগে লগে সজা হলাই কহতা খদ্দৰ
ধুতি পাঞ্জাবী আৰু গান্ধী টুপি পিন্ধি আজি তেওঁলোক হৈছে আচল নেতা, আচল দেশ সেৱক। টকাৰ জোৰত আৰু আমি প্ৰকৃত ত্যাগী, কৰ্মী, দেশ সেৱক হ'লো বিশ্বাসঘাতক, দেশদ্ৰোহী, সমাজদ্ৰোহী। গতিকে এই লাইনটোৰ পৰা স্পষ্ট হৈছে আচলতে আমাৰ সেই সময়ৰ স্বাধীনতা বুলি কোৱা যিটো শব্দ, স্বাধীনতা যিটো ধাৰণা কেনেকুৱা হ'ব পাৰে সুস্পষ্টকৈ প্ৰতিফলন ঘটিছে। যিটো সময়ত তেওঁ জন্ম হৈছিলে এইটো এটা বৰ বেলেগ সময় আছিলে ভাৰতৰ বাবে, কাৰণ এফালে দেশ স্বাধীনতাৰ সময় আৰু যিটো সময়ত তেওঁ ছাত্ৰ আছিল সেই সময়ত আৰু সময়বিলাক বেলেগ আছিলে, কাৰণ দুখনকৈ বিশ্বযুদ্ধ বিশ্বৰ ওপৰে পাৰ হৈ গৈছিলে। এখন হৈছে প্ৰথম বিশ্বযুদ্ধ আৰু আনখন হৈছে দ্বিতীয় বিশ্বযুদ্ধ। গতিকে এই দুইখন যুদ্ধৰ মাজত আৰু ভাৰত স্বাধীনতাৰ দৰে এটা গধুৰ আন্দোলনৰ সময়ত নিশ্চয়কৈ বিষ্ণুপ্ৰসাদ ৰাভায়ো সাংঘাতিক সমস্যাত পৰিছিলে। হয়তো তেওঁৰ ছাত্ৰ জীৱনৰ কাৰণেই হওক বা পাৰিবাৰিক জীৱনৰ কাৰণেই হওক এই সময়ৰ সমস্যাবিলাকে তেওঁক জৰ্জৰ কৰিছিলে আৰু সমস্যাবিলাকৰ লগত একাত্ম হৈ তেওঁ শান্তিৰে শুব পৰা নাছিলে, খাব পৰা নাছিলে। আৰু সেয়ে নিজৰ সকলো থকাৰ পাছতো সেইবিলাক সৰ্বোচ্চ ত্যাগ কৰি কাৰ কাৰণে ওলাই আহিছিলে? নিচলা আইৰ বাবে, দেশ মাতৃৰ বাবে, আৰু কাৰ কাৰণে? দেশ মাতৃৰ এই প্ৰজা সাধাৰণৰ বাবে, সাধাৰণ প্ৰজাৰ বাবে। আৰু ডাঙৰ কথাটো হৈছে যে বিষ্ণু ৰাভাই যিটো পৰিয়ালত জন্মগ্ৰহণ কৰিছিলে সেই পৰিয়ালটো এনেকুৱা এটা পৰিয়াল আছিলে, ব্ৰিটিছসকলৰ ল'ৰা ছোৱালীয়ে যিটো স্কুলত পঢ়িব পাইছিলে ব্ৰিটিছ, আৰু এইখন বিদ্যালয়ত তেওঁ অধ্যয়ন কৰাৰ সুযোগ পাইছিলে। আৰু সেইখন বিদ্যালয়ত তেওঁ যেতিয়া গৈছিলে 7টামান ঘোঁৰাই টনা বাঘিত তেওঁ অহা যোৱা কৰাৰ এটা সুযোগ পাইছিলে। চ' এনেকুৱা এটা পৰিয়ালৰ সম্ভ্ৰান্ত পৰিয়ালত বিষ্ণু ৰাভাৰ জন্ম, আৰু তেওঁ পৰৱৰ্তী সময়লৈ ঢাকাৰ পৰা তেজপুৰলৈ উভতি আহিব লগা হৈছিলে। আৰু তেজপুৰত আহি যিটো চৰকাৰী উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয় আছিলে এই বিদ্যালয়ত নামভৰ্তি কৰিছিলে। এই বিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত বিষ্ণুপ্ৰসাদ ৰাভাই সুখ্যাতিৰে মেট্ৰিক পাছ কৰিছিলে। আৰু মেট্ৰিক পাছ কৰাৰ এই ছাত্ৰজনে কুইন এম্ব্ৰেছ এটা এৱাৰ্ড পাইছিলে। এই এৱাৰ্ডটোৰ ভেলু কিমান ময়ো ভালকৈ নাজানো। আৰু এই যিটো এৱাৰ্ড ইংলেণ্ডৰ কুইনে তেওঁলৈ পঠিয়াই দিয়া এটা এৱাৰ্ড। আৰু সেই সময়ত দৰং জিলাৰ ভিতৰত, দৰং জিলা বুলি ক'লে আজিৰ সময়ত আমি দৰং জিলা ভাবিলে নহ'ব, সেই সময়ত কেইবাখনো বৰ্তমানৰ জিলা অন্তৰ্ভুক্ত হৈ আছিলে। আৰু এই সমগ্ৰ দৰং জিলাৰ ভিতৰতে তেওঁ সৰ্বোচ্চ নাম্বাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। এই বিদ্যালয়ত তেওঁ সুখ্যাতিৰে মেট্ৰিক পাছ কৰাৰ পাছত এই সময়খিনিৰ পৰাই তেওঁৰ যিটো ৰাজনৈতিক জীৱনৰ জয়যাত্ৰা আৰম্ভ হৈছিলে বুলি ক'ব লাগিব। তাৰ পাছত তেওঁ চেণ্ট পল কলেজত গৈ কলকাতাত অধ্যয়ন কৰিবলৈ বিজ্ঞান শাখাত নামভৰ্তি কৰিছিলে। আৰু বিজ্ঞান শাখাতো তেওঁ খুব সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। তাৰ পৰৱৰ্তী সময়ত তেওঁ BSc পঢ়িবৰ বাবে ৰিপন কলেজত নামভৰ্তি কৰিলে। কিন্তু ৰিপন কলেজত তেওঁ নামভৰ্তি কৰিলে হয়, BSc কমপ্লিট কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে পিছত আহিম, কিন্তু তেওঁ ফিজিক্সত অনাৰ্ছ লৈছিলে। আৰু সেই সময়ত মই কৈছোঁৱেই যে এটা সাংঘাতিক দেশৰ পৰিস্থিতি, এফালে স্বাধীনতাৰ ৰণডংকা বাজি আছে, আনফালে দ্বিতীয় বিশ্বযুদ্ধৰ ৰণডংকা। এনে এটা পৰিস্থিতিত বিষ্ণু ৰাভাই যদি নিজাববীয়াকৈ কিবা এটা কৰি খাব বিচাৰিলে হয়, অনেক কৰি খাব পাৰিলেহেঁতেন। কিন্তু এই চিন্তা তেওঁ বিসৰ্জন দিছিলে। কাৰ কাৰণে? নিপীড়িত জনতাৰ বাবে, আমাৰ দৰে দুখীয়া প্ৰজাৰ বাবে। কোনো দেশপ্ৰেমিক লোকে শান্তিৰে থাকিব নোৱাৰে, আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰো একেই গতি হৈছিল। তদুপৰি দেশ স্বাধীনতাৰ আন্দোলনত জড়িত হৈ পৰাৰ বাবে তেওঁ কলেজৰ পৰা বহিষ্কাৰ হ'ব লগা হৈছিলে। আৰু সেইকাৰণে তেওঁ পুনৰ উভতি আহিলে। ক'লৈ উভতি আহিলে? এইবাৰ কোচবিহাৰলৈ। আৰু কোচবিহাৰত উভতি আহি তেওঁ পুনৰ নামভৰ্তি কৰিলে। কোচবিহাৰত নামভৰ্তি কৰিলে যদিও তেওঁ কি হ'ল, তাতো শান্তিৰে পঢ়িব নাপালে। কিয়নো তেওঁ এজন স্বাধীন চেতিয়া ব্যক্তি আছিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আৰু নিজক
এই স্বাধীনতাৰ বাবে তেওঁ মৰিবও পাৰে মাৰিবও পাৰে সেই সময়ত কোচবিহাৰত এটা ঘটনা সংঘটিত হৈছিল কাহিনীটো আছিলে ব্ৰিটিছ চাহাব এজন আৰু কোচবিহাৰৰ এজন ৰাজ সম্ভ্ৰান্ত লোক ৰাজ পৰিয়ালৰ লোক একেলগে দুইজনে ঘোঁৰাত উঠি আহি আছিল তাৰ এটা পৰম্পৰা আছিলে অৱশ্যে এইটো তাৰেই বুলি নহয় পৰাধীন ভাৰতত এইটো পৰম্পৰা ব্ৰিটিছসকলে সৃষ্টি কৰিছিলে যে যেতিয়া ব্ৰিটিছ বিষয়াবিলাক গৈ থাকিব তেতিয়া আমি যদি সন্মুখত দেখা পাওঁ মূৰ দুৱাব লাগে আৰু সেইটো বিষ্ণুপ্ৰসাদ ৰাভাই কোনো কালে কৰিব বিচৰা নাছিলে আৰু কৰিব নোৱাৰিছিলে সেইকাৰণে বিষ্ণুপ্ৰসাদ ৰাভাই মূৰ নুদুৱালে আৰু নুদুৱাই তাৰ পৰিৱৰ্তে কি কৰিলে ৰাজপ্ৰসাদৰ বেৰত ৱালত কি কৰিলে কেইটামান বাক্য লিখি দিলে কি লিখিলে যে দেশে দুইটি পথা আছে একটি কালা একটি বগা দেশৰ যদি মংগল হ'বলৈ হয় তেতিয়াহ'লে দুইটি পথাকে মাৰি পেলাব লাগিব লগে লগে আকৌ এবাৰ প্ৰমাণিত হ'ল বিষ্ণুপ্ৰসাদ ৰাভাই ৰাজ বিদ্ৰোহী হিচাপে তেওঁক অতি 12 ঘণ্টা সময়ৰ ভিতৰত কোচবিহাৰ ত্যাগ কৰি পলাবলৈ আদেশ জাৰি কৰা হ'ল আৰু সেই সময়ত বাধ্যত পৰি বিষ্ণুপ্ৰসাদ ৰাভাই কোচবিহাৰ ত্যাগ কৰি এইবাৰ আহিলে ৰংপুৰ কলেজত ৰংপুৰ হ'ব নেকি মষ্ট প্ৰবেবলি দেই অকণ মোৰ গণ্ডগোল হ'ব পাৰে তাতে কি কৰিলে নাম ভৰ্তি কৰিলে আৰু এইবাৰ কিন্তু তেওঁ কি কৰিলে সায়েন্সৰ পৰা ষ্ট্ৰীমটো সলনি কৰি পেলালে এইবাৰ আৰ্টছত আহিলে আৰু আৰ্টছত আহি এইটো ছাৰে গম পাব হয়তো সেই সময়ত আমাৰ মানে কি বুলি কয় 4th ইয়াৰলৈকে আছিলে নেকি বাৰু 4th ইয়াৰ আছিলে নেকি বাৰু হয়তো মোৰ আইডিয়া নাই মানে পাইছোঁ তেনেকৈ তেওঁ 4th ইয়াৰত তাৰমানে এই ছায়েন্স পঢ়ি আছিলে যে আহি মেলি এবাৰ কি হ'ল 4th ইয়াৰত এডমিশ্যন কৰিলে ইংৰাজী বিভাগত মেজৰ অনাৰ্ছ ল'লে আৰু ইংৰাজী বিষয়ত অনাৰ্ছ লোৱা বা এই নতুনকৈ যিখন কলেজত তেওঁ নামভৰ্তি কৰিলে আৰু এই কলেজখনৰ নাম ৰংপুৰ কাৰমাইকেল কলেজ এই কলেজত নামভৰ্তি কৰাৰ লগে লগে সেই সময়ত অসমত প্ৰচলিত এখন প্ৰখ্যাত আলোচনী বাঁহী আলোচনীখনৰ এটা শিতান আছে চিত্ৰলেখা শিতানৰ তেওঁ সম্পাদনাৰ দায়িত্ব ল'লে যে সাহিত্যৰ জগতখনত বিষ্ণুপ্ৰসাদ ৰাভাৰ এইটো আছিলে নতুন এটা যুগ নতুন এটা অধ্যায় বাঁহী আলোচনীৰ উপৰিও আবাহন যিখন আমাৰ সেই সময়ত আবাহন নামৰ যিখন মেগাজিন আছিলে এই মেগাজিনতো লিখা মেলা কাম আৰম্ভ কৰি দিলে এতিয়া আহোঁচোন বিষ্ণু ৰাভাৰ অসমীয়া সাহিত্যৰ যিখন পথাৰ ক্ষেত্ৰখনলৈ তেওঁ কি অৱদান আগবঢ়াই থৈ গৈছে ভাবি আচৰিত লাগে তেওঁৰ নিজে যিমানবিলাক ৰচনা কৰিছিলে এই ৰচনা কৰাৰ ৰচনাৱলী মস্ত ভলিউমৰ কিতাপ কেইবাখনো খণ্ড আছে আৰু ইমানবিলাক ৰচনা কৰাৰ পাছতো আৰু বহুত বোলে বিষ্ণু ৰাভাৰ ৰচনা হেৰাই গ'ল যিবোৰ উদ্ধাৰ কৰিবই পৰা নগ'ল অসমীয়া বিভাগৰ হেৰিসকল আছেই বাৰু তেওঁলোকে বেছি ভালকৈ জানিব মোতকৈও ভাবিব লাগিব যে সেইজন ব্যক্তিয়ে কিমান লিখা মেলা কৰিছিলে যিটো সময়ত তেওঁ স্বাধীনতা সংগ্ৰামৰ সমান্তৰালকৈ যিটো সামাজিক আন্দোলন আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলে আৰু সেই সময়ত তেওঁ দুজন বিশেষ ব্যক্তিৰ অনুপ্ৰেৰণা লাভ কৰিছিলে আৰু সেই দুজন ব্যক্তি আছিলে লেনিন আৰু মাৰ্ক্সৰ নিপীড়িত জনগণৰ অধিকাৰৰ বাবে ন্যায্যতাৰ বাবে যিসকল ব্যক্তিয়ে সদায় লিখা মেলা কৰিছিলে চিন্তা চৰ্চা কৰিছিলে সেই ব্যক্তিসকলৰ আদৰ্শৰে তেওঁ অনুপ্ৰাণিত হৈছিলে আৰু সেইকাৰণে তেওঁৰ লিখনিত আমি পৰৱৰ্তী সময়ত বহুবিলাক সেইসকল ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত হোৱা লিখনি দেখিবলৈ পাম যাই নহওক বিষ্ণুপ্ৰসাদ ৰাভাই কিমান ৰচনা কৰিছিলে অলপ আইডিয়া দিব বিচাৰিছোঁ তোমালোকৰ ধৈৰ্য আছে নাই নাজানো ধৈৰ্য যদি আছে মই গাই যাম দুটামান দেই সাহিত্য নাট্যকাৰ চিত্ৰ নিৰ্মাতা কবি গীতিকাৰ হিচাপে তেওঁ কি ৰচনা কৰিছিলে মই একেলগতে কৈ যাব বিচাৰিছোঁ দেই সোণপাহি মিচিং কণে উপন্যাসলৈ আহিছোঁ ৰাঙী ৰংদৈ লক্ষ্মী কুঁৱৰী কপাল অজগৰ কুঁৱৰী ৰিপ ৰিবনী হুঁহুৱনি ইয়াৰ উপৰিও ব্ৰঞ্জীমূলক ৰচনা আছে সৰ্বানন্দ সিংহ ৰাঘৱ সিংহ মায়ামৰীয়া বিদ্ৰোহ চীন দেশৰ বিপ্লৱ ভাৰত চীন বিবাদ নাবিকৰ বিদ্ৰোহ
তাৰপিছতে ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ লিখিছিলে নাৰী সমস্যা কি হ'ব, সমাজতন্ত্ৰবাদ হ'লে কি লাভ, সমাজ কাক কৈ, মে দিৱস, ছ'চিয়েলিষ্ট সমাজ আৰু কমিউনিষ্ট সমাজৰ পাৰ্থক্য কি, ডায়েলেক্টিক, ৰাজনীতি, বিপ্লৱ, ছোভিয়েটৰ নাৰী, ছোভিয়েটৰ শিশু, ইতিহাসত বিপ্লৱৰ স্থান, বিপ্লৱৰ অৰ্থ, ছোভিয়েট গঠনতন্ত্ৰ, ধনতন্ত্ৰবাদ, ৰাজনীতিৰ অঘনাই ব্যৱহাৰ হোৱা শব্দৰ চমু পৰিচয়, নাজী দলৰ কাৰ্যতালিকা, ভাৰ্চাই সন্ধি, হিটলাৰৰ মতে, লেনিন, কৃষি বিপ্লৱ, ট্ৰটস্কি, নয়া গণতন্ত্ৰ, বিপ্লৱবাদী আৰু বোনাপাৰ্টপন্থী, শ্ৰমিক আৰু খেতিয়কৰ বৈপ্লৱিক পঞ্চায়তৰ বিৰাট দিৱস, অনন্ততা, অনন্ত এখন পৃথিৱী, মই কৈছোঁ সাগৰ নহয় মহাসাগৰ। আৰু মোৰ দৰে এজন সাধাৰণ ব্যক্তিয়ে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে দুষাৰ ক'বলৈ সাহস কৰিছোঁ, এইটো মোৰ বাবে সাহস নহয়, এইটো সাহস হৈছে। তাৰমানে দুটা বেলেগ দিশলৈ আহিব বিচাৰিছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত একেলগ হৈ চিনেমাৰো অনেক কাম কৰিছিলে। জয়মতী আছে হয়নে, জয়মতীৰ উপৰিও আৰু আছে। যে বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এজন মিটিং সভাত কথা কোৱা ব্যক্তিয়ে নাছিলে, তেওঁ এজন কবি, গীতিকাৰ, গায়ক, বিপ্লৱী সত্তাৰ ব্যক্তি আছিলে, ৰাজনীতিবিদ আছিলে, গদ্যকাৰ আছিলে, ইত্যাদি ইত্যাদি। তেওঁৰ যিমানবিলাক চৰিত্ৰত যিমানবিলাক গুণ আছিলে, বহুধা গুণৰ অধিকাৰী আছিলে। সেই গুণবিলাকৰ কথা কৈ শেষ কৰিব নোৱাৰি। আৰু সেইকাৰণে মই ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা প্ৰাসংগিকতা আনিব বিচাৰিছোঁ। এই প্ৰাসংগিকতাটো হৈছে কলাগুৰু যে উপাধি প্ৰদান কৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক, এইটো প্ৰকৃতাৰ্থতে প্ৰাসংগিকতা হৈছেনে নাই। কলাগুৰু নামটোৰে তেওঁৰ যিটো বহুধা চৰিত্ৰ, তেওঁৰ যিটো যিমানখিনি সাগৰ সদৃশ যিটো জ্ঞানৰ পৰিসৰ, এই পৰিসৰটোক জানো প্ৰকৃতাৰ্থতে কলাগুৰু শব্দটোৱে সামৰি লৈছে জানো। কাশী বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় আছিলে, এই বিশ্ববিদ্যালয়ত সেই সময়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিলে। কলাগুৰু শব্দটোৰে তেওঁক যথাৰ্থত সন্মান প্ৰদান কৰা হৈছেনে নাই, সেইখিনি এটা বৰ প্ৰাসংগিক প্ৰশ্ন। সেইটো ৰাভাৰ প্ৰতিভা আছিল বহুধা বিভক্ত। সেয়ে বিষ্ণুপ্ৰসাদ ৰাভাক ওপৰতে কলাগুৰু বুলি ক'লে সসম্পূৰ্ণ যেন লাগে। বিষ্ণুপ্ৰসাদ ৰাভা সংগীত কলাৰ নিৰন্তৰ সাধক আছিল, কিন্তু সংগীত কলাৰ উপৰিও চিত্ৰকলা, নাট্যকাৰ, গীতিকাৰ, গদ্য সাহিত্যিক, ইতিহাসবিদ, উপন্যাসিক, অভিনেতা, নৃত্যশিল্পী, বিপ্লৱী সত্তা, ভাষাবিদ, খেলুৱৈ, ব্যৱসায়িক, ৰাজনীতিবিদ, বিপ্লৱী আদি অনেক গুণৰ অধিকাৰী আছিল। অৱশ্যে এই যিমানবিলাক দিশৰ কথা মই ইয়াতে উপস্থাপন কৰিলোঁ, উপস্থাপন কৰা সেই সকলোবিলাক দিশৰ ভিতৰত অসমীয়া সংস্কৃতিৰ পূজাৰী ৰূপে তেওঁৰ অৱদান আছিল আটাইতকৈও অধিক। আৰু সেইবাবে তেওঁক কলাগুৰু বুলি কোৱাটো হয়তো সমীচীন হৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ জীৱনত এটা আদৰ্শ মানি চলিছিলে, সেইটো হৈছে যে বন্দুকৰ বাৰুদৰ নলীৰে স্বাধীনতা আহে। আৰু সেইকাৰণে তেওঁ সদায় কান্ধত কি কৰিছিলে, এটা ৰাইফল আৰু হাতত এডাল কলম সদায় লৈ ফুৰিছিলে। তেওঁৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত কি কৰিছিলে, যলৈকে গৈছিলে তাতেই তেওঁ এইবিলাক এই কলমেৰে তেওঁৰ বাস্তৱিক ঘটনাবিলাক লিপিবদ্ধ কৰিছিলে। খুব ভাল কথাটো হৈছে, অনামিকা বাইদেৱে অলপ চুই গৈছিলে আলোচনাটোত, যে এই যিটো বিপ্লৱী সত্তা তেওঁৰ, এই সত্তাটোৱে তেওঁক কি কৰিছিলে, একে ঠাইতে শান্তিৰে থাকিব দিয়া নাছিলে। আৰু সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তলৈ জাতি, উপজাতি, পাহাৰ, ভৈয়াম ইত্যাদি অঞ্চলবিলাকলৈ তেওঁ প্ৰত্যেক দিনাই খোজকাঢ়ি, প্ৰত্যেক দিনাই কেইবাশ কিলোমিটাৰ খোজকাঢ়ি গৈছিলে। উল্লেখনীয় কথাটো হ'ল যে 1934 আৰু 35 চনত চাইনাত যিটো বিপ্লৱ হৈছিলে, চাইনাত যিটো ৰেড আৰ্মিৰ সকলৰ নেতৃত্বত লং মাৰ্চ হৈছিলে, এই লং মাৰ্চটো কিমান কিলোমিটাৰ হৈছিলে হয়তো তোমালোকে জানিব পাৰা। জানিলেও মই কৈছোঁ যে 10,000 কিলোমিটাৰ যিটো ৰেড আৰ্মিবিলাকে যিটো লং মাৰ্চ কৰিছিলে, 10,000 কিলোমিটাৰ দৈৰ্ঘ্যৰ আছিলে অফিচিয়েলি যিটো হিচাপ।
আৰু একেধৰণে আমাৰ কলাগুৰু খ্যাত বিষ্ণুপ্ৰসাদ ৰাভাই কিন্তু ইয়াৰ অতিক্ৰম কৰিছিলে তেওঁৰ হিচাপত, যিটো আমি তথ্য পাইছোঁ 13,000 কিলোমিটাৰ তেওঁ পদযাত্ৰা কৰাৰ প্ৰমাণ আছে। আৰু সেইকাৰণে মই খুব চমুকৈ কৈ সামৰিম যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যে গাঁৱে ভূঞে ঘূৰি ফুৰিছিলে কলম আৰু বন্দুক লৈ, সেই কথাবিলাক তেওঁ লগতে এনেকুৱা এজন ব্যক্তি আছিলে, তেওঁ প্ৰায় 16টামান ভাষা জানিছিলে। ইংৰাজীটো জানিছিলে, বাংলা জানিছিলে, উৰিয়া জানিছিলে, বড়ো ভাষা জানিছিলে, ইয়াৰ উপৰিও তেওঁ আৰু বহুবিলাক ভাষা জানিছিলে। আৰু তেওঁৰ যদি লিখাবিলাক পঢ়ি চোৱা যায়, তাত বিভিন্ন ধৰণৰ থলুৱা ভাষাৰ প্ৰয়োগৰ দেখিবলৈ পোৱা যায়। গতিকে সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে ভাষাৰ ক্ষেত্ৰখনতো এটা সাংঘাতিক অৰিহণা যোগাই থৈ গৈছিলে, তো কথাটো হ'ল যে বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁৰ লিখনিসমূহৰ পৰা পৃথক কৰি আচল মানুহজনক বিচাৰি পোৱা নাযায়। তো সেইকাৰণে বিষ্ণুপ্ৰসাদ ৰাভাক যদি আচল মানুহজন ভালকৈ বুজি পাবলৈ হ'লে, তেতিয়াহ'লে বিষ্ণুপ্ৰসাদ ৰাভাক আমি কি কৰিব লাগিব, তেওঁৰ যিমানবিলাক লিখা মেলা আছে, সেই সকলোবিলাক লিখা মেলা অধ্যয়ন কৰিব লাগিব। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে গৱেষণা কৰাৰ বহুত থল আছে আৰু জানিব লাগে বিষ্ণুপ্ৰসাদ ৰাভাৰ আচল চৰিত্ৰটো উদ্ধাৰ কৰিবলৈ কেৱল ছাত্ৰ ছাত্ৰীসকলেই নহয়, আমিবোৰো লাগিলে ভাল। আৰু মই বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে সঁচাই কৈছোঁ, আজি বক্তৃতাটো দিবৰ কাৰণে কেইটামান লাইন পঢ়িলোঁ, তাৰ বাদে পূৰ্বৰ একো অধ্যয়ন নাছিলে। যে নহওক, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত সমগ্ৰ অসমত যি আজি দিৱস উদযাপন কৰা হৈছে, এনেকুৱা ধৰণে পৰৱৰ্তী সময়লৈকো বিষ্ণুপ্ৰসাদ ৰাভাৰ এই দিৱস উদযাপন হৈ থাকক। এনে উদযাপন কৰিলে ভালেই, কিন্তু তেওঁক যদি আমি বুজি বাজি উদযাপন কৰোঁ তেতিয়া আৰু ভাল। শেষত অসমীয়া বিভাগৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে মোক মাতি আনি এইখিনি সুবিধা প্ৰদান কৰিলে। দুষাৰ ক'বলৈ তোমালোকক ভালেই হওক বেয়াই হওক, এইখিনি কৈ মই পুনৰবাৰ অসমীয়া ডিপাৰ্টমেণ্টৰ বিভাগীয় সমূহ শিক্ষকসকলক ধন্যবাদ, মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস সফল হওক, ইয়াকে কৈ সামৰিছোঁ। ধন্যবাদ।